এবাৰ পাইকানৰ ঘটনাক লৈ ৰুজু কৰা হৈছে গোচৰ পাইকানৰ সমগ্ৰ কাণ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্যতে উল্লেখ কৰিছে যে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পাইকান কাণ্ডত যি সকল লোক জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কৰা হ'ব একচন আৰু ইতিমধ্যে গোচৰ নিজাববীয়াকৈ ৰুজু কৰা হৈছে কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু প্ৰয়োজন হলে তদন্তৰ আওতালৈ আহিব এবাৰ মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধী কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ পাইকানৰ সমগ্ৰ ঘটনাৰ তন্নকৈ কৰা হ'ব তদন্ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকা সকলো ব্যক্তিৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা পাইকানৰ ঘটনা আৰু উচ্ছেদক লৈ ডাঙৰ মন্তব্য এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজনত তদন্তৰ আওতালৈ আহিব পাৰে কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু কংগ্ৰেছৰ ৰাহুল গান্ধী তথা মল্লিকাৰ্জুন খাৰগেক টাৰ্গেট মুখ্যমন্ত্ৰী এবাৰ মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰগে কিয়নো তেওঁলোক অহাৰ পিছৰ দিনটোতে পুৱাৰ ভাগতেই গোৱালপাৰাৰ পাইকানত সংঘটিত হৈছিল ভয়ংকৰ অঘটন হাতে হাতে লাঠি দা জুং লৈ যিসকল সংখ্যালঘু লোক আছিল যিসকল উচ্ছেদিত লোক আছিল তেওঁলোকে আৰক্ষী প্ৰশাসনক এনেদৰে বাধা দিবলৈ আহিছিল এনেদৰে আক্ৰমণ কৰিবলৈ আহিছিল তেওঁলোকে জুনে যিদৰে পাৰে তেনেদৰে হাতত অস্ত্ৰ লৈ তেওঁলোকে আৰক্ষী প্ৰশাসনক আক্ৰমণ কৰিছিল যাৰ ফলত আৰক্ষীয়ে নিজক বচাবৰ বাবে গুলীচালনা কৰিছিল আৰু সেই গুলীচালনাৰ ঘটনাৰ ফলত ইতিমধ্যে দুগৰাকীকৈ উচ্ছেদিতৰ মৃত্যু হৈছে এগৰাকী জিএমচিএইচত চিকিৎসাধীন হৈছে আৰু আন কেইবাগৰাকীও ব্যক্তি কম বেছি পৰিমাণে তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে আৰু আনহাতে আৰক্ষী প্ৰশাসনৰ 21-20 গৰাকীকৈ বনকৰ্মী আৰক্ষী বিষয়া লোক গুৰুতৰভাৱে তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে আৰু এই সমগ্ৰ ঘটনাক লৈ এবাৰ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কঠোৰ নিৰ্দেশনা দিছে কঠোৰ সকিয়নি প্ৰদান কৰিছে যে এই সমগ্ৰ ঘটনাত যিসকল লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আছে যিসকলৰ উচতনিৰ বাবে এনে ধৰণৰ নিকৃষ্ট কাণ্ড পাইকানত সংঘটিত হ'বলৈ পালে সকলো ব্যক্তিৰ বিৰুদ্ধে তন্নকৈ পৰীক্ষা কৰা হ'ব কেনেদৰে সমগ্ৰ ঘটনা সংঘটিত হৈছিল সেই সমগ্ৰ বিষয়ক লৈ ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁ স্পষ্টভাৱে উল্লেখ কৰি দিছে যে কংগ্ৰেছৰ নতুনকৈ এগৰাকী যি সম্পাদক নিৰ্বাচিত হৈছে তেখেতে পাইকান অঞ্চললৈ গৈ কেনেদৰে নিখাৰ ভাগত যিসকল উচ্ছেদিত লোক আছিল তেওঁলোকক উচতনিমূলক মন্তব্য দিছিলে উচতাইছিল তেওঁলোকক যাৰ বাবে উৰেটো নিশা পাইকানত কেনেদৰে আৰক্ষী প্ৰশাসনক বাধা দিব কেনেদৰে এই আক্ৰমণ কৰিব তাৰ উৰে নিশা প্ৰস্তুতি চলিছিল বুলি বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগতে তেওঁ কৈছে যে কিয়নো তাৰ এটা দিনৰ পূৰ্বে ৰাহুল গান্ধী ডাঙৰীয়া আৰু যি মল্লিকাৰ্জুন খাৰগে অধ্যক্ষ তেখেত যিহেতু ছয়গাঁৱলৈ আহিছিল তেওঁলোকে বিভিন্ন ধৰণৰ কথা কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰোৱাৰ ইংগিত প্ৰদান কৰিছিল সেই মন্তব্য কৰি গৈছিল আৰু তেওঁলোকৰ সেই সভাত হোৱা বিভিন্ন ধৰণৰ আলোচনা বিভিন্ন ধৰণৰ তেওঁলোকৰ যি কথা বতৰা তাৰ মাজতে তেওঁলোকে যি উচ্চতনিমূলক মন্তব্য দিছিল তাৰ বাবে এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে তদন্ত আৰম্ভ হৈছে আৰু প্ৰয়োজন হলে তেওঁলোককো তদন্তৰ আওতালৈ অনা হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু ইতিমধ্যে 10 গৰাকীকৈ ব্যক্তি কৰা হৈছে আটক আৰু আন যিসকল ব্যক্তি জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে ক্ৰমান্বয়ে তদন্ত আৰম্ভ কৰি গৈ আছে নিজাববীয়াকৈ গোচৰ ৰুজু হোৱাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰগে উচ্ছেদকাৰীসকলক উচতনি দি বিভিন্ন ধৰণে বক্তব্য আগবঢ়ায় আৰু যোৱা নিশাই কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য দুজন ৰাতিয়ে পাইকানলৈকে যায় আৰু পাইকানত উচ্ছেদিত লোকসকলে কিছু টেম্পোৰাৰী ষ্ট্ৰাকচাৰ বনায় আপোনালোকে জানে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক কৈছিলে যে তেওঁলোকক খোৱা পানী আদি দিব আৰু তেওঁলোকে কিছুদিন যদি টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব খোজে তেওঁলোকক টেম্পোৰাৰী ষ্ট্ৰাকচাৰত থাকিব দিব সেই কাৰণে আমি তেওঁলোকক তাৰ পৰা আঁতৰাই পঠোৱা নাছিলোঁ তাতে থকা মানুহখিনিক
এই কংগ্ৰেছ দলৰ সদস্যসকলে গৈ ৰাতি উচতনি দিয়ে। ৰাতিপুৱা কৰ্তব্যৰত আৰক্ষী আৰু বন বিভাগৰ জোৱানসকলৰ ওপৰত তেওঁলোকে অত্যন্ত বৰ্বৰতাৰে সৈতে আক্ৰমণ চলায়। ইটা, লাঠি, দা, জোং সকলো ধৰণৰ তেওঁলোকে অস্ত্ৰ আদি লৈ আহিছিল আৰু গোটেই নিশা এই আক্ৰমণৰ বাবে প্ৰস্তুতি চলোৱা হৈছিল। আমি তাৰ কেছ এটাও ইতিমধ্যে ৰেজিষ্টাৰ কৰিছোঁ আৰু যিসকলে উচতনি দিছিলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে তেওঁলোকৰ বিৰুদ্ধে আমি গোচৰ পঞ্জীভুক্ত কৰিম আৰু প্ৰয়োজন সাপেক্ষে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেকো আমি যদি সোধা পোছা কৰিব লাগে আমি সোধা পোছা কৰিম। আৰু এই ঘটনাটোত 21জন পুলিচ কৰ্মী আহত হয়, বন বিভাগৰ ফৰেষ্ট পুলিচ আহত হয়। যেতিয়া তেওঁলোকে আমাক আক্ৰমণ চলায় উপায়বিহীন হৈ আৰক্ষীয়ে গুলীচালনা কৰে। গুলীচালনাত এজন লোকৰ মৃত্যু হয়, এজন লোক গুৰুতৰভাৱে আহত হয় আৰু এজন লোক প্ৰাথমিকভাৱে আহত হয়। ঘটনাৰ তদন্ত চলিব আৰু এটা কথা স্পষ্ট যে এনেধৰণৰ ঘটনাই উচ্ছেদ বন্ধ কৰিব নোৱাৰে। আমাৰ পৰৱৰ্তী উচ্ছেদৰ বাবে উৰিয়াম ঘাটত ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈছে আৰু উৰিয়াম ঘাটত উচ্ছেদ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় কাম কাজ যিটো প্ৰক্ৰিয়া কৰিব লাগে সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। অৰ্থাৎ এই ধৰণৰ প্ৰভোকেশ্যন বা ৰাহুল গান্ধী